শান্তি প্রতিষ্ঠা পাবেন যদি দিয়া সেই প্ৰচেষ্টাও হল ব্যৰ্থ মাছখন দিবলৈও সন্মত নহল দুৰ্যোধন গতিকে এতিয়া পুণ্যক্ৰমে আমি ৰণৰ প্ৰস্তুতি চলাব লাগে দাদা মই ৰণৰ বাবে বৰ্ষপবিত্ৰ মহারাজ দুর্যোধন দুঃখনে করা বংশী ভগবত সেটিয়াই মনত পড়ে মোর সেই বিশ্ব তেতিয়াই অন্তরাতে জাগে উঠে প্রতি উদর দীপ্তে এই দিনাগুড়াই সন্মুখত পাম সেই দুই ভক্তি দুর্যোধন দুঃখন সেই দিনাই বুকু ফালি রক্তপান করিময় আর দুর্যোধন করিময় উরু ভঙ্গ হে দ্বিতীয় পাণ্ডব বীৰশ্ৰেষ্ঠ বিকুদৰ এই কোট সাঁচি ৰাখক আৰু কিছুদিনৰ বাবে পূৰ্ণ সুযোগ পাব আপুনি কুৰুক্ষেত্ৰৰ পাণ্ডৱগণ মোৰ শেষ প্ৰচেষ্টাও হল ব্যৰ্থ দুৰ্যোধন আৰু কৃষ্ণটোৰ ৰণৰ বাবে সেয়েহে আমি বিচাৰিব লাগে এজন সেনাপতি পাণ্ডৱ দাদা উচিত কথাই কৈছে প্ৰয়োজন হ'ব আমাৰ যোগ্য সেনানায়কৰ কহতে জগতে জানে তোমাক জ্ঞান তুমি কোৱাচোন কোন হ'ব পাৰে আমাৰ যোগ্য সেনানায়ক মোৰ বুদ্ধিৰে বয়স জ্ঞান আৰু সাহসত আমাৰ শ্ৰেষ্ঠ ৰূপত ৰাজনকে সেনানায়ক পতা উচিত হ'ব দাদা ঠিক তোমালোকৰ ইয়াত আছে নেকি কিবা আপত্তি দুৰ্গা সবার সন্মান কিন্তু দাদা গুরু দুর্গা সেঞ্চর বধ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ ধৃষ্ট দুৰ্লভ আপুনি নাযাব পাব দাদা পাৰ্থই উচিত কথাকে কৈছে দৃশ্য দুৰ্নয় হ'ব লাগে আমাৰ সেনাপতি তেনেহ'লে নিশ্চয় হ'ব আমাৰ প্ৰধান সেনাপতি গতিকে বলা সবে যাওঁ আমি আনুষ্ঠানিকভাৱে এই কথা কৰোঁ পাৰি ঘোষণা